এইটো আমাৰ প্ৰশংসনীয় চৰকাৰৰ যিটো পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। এই যিটো গুণোৎসৱ এতিয়া ফিফ্থ পৰ্যায়ৰ হৈছে। আমি দেখিবলৈ পাইছোঁ এই চাৰিটা যিটো অলৰেডি হৈ গৈছে পৰ্যায়, তাত যথেষ্ট ডেভেলপ হৈছে। স্কুলবিলাকৰ ষ্টুডেণ্টবিলাকৰ যথেষ্ট ডেভেলপ হৈছে। তেওঁলোকৰ বিভিন্ন দিশত, যিকোনো দিশত, অকল তেওঁলোকৰ শিক্ষাৰ দিশতেই নহয়, বিভিন্ন দিশত কাৰিকুলাৰ যিবিলাক এক্টিভিটিছ আছে, ধৰক তেওঁলোকৰ নৃত্য, গীত, বাদ্য, তাৰ্কিক হিচাপে বা তেওঁলোকৰ বক্তা হিচাপে যিখিনি তেওঁলোকৰ দিশত উন্নতি কৰিব লাগে সকলো উন্নতি কৰিছে, যথেষ্ট উন্নত হৈছে আৰু চৰকাৰে ভাল পদক্ষেপ লৈছে। কিন্তু এই পদক্ষেপটো প্ৰকৃতাৰ্থত আৰু কিছু আগতেই ল'ব লাগিছিল, কিয়নো মৰি যোৱাৰ সময়ত মৰো অৱস্থা হ'ল স্কুলবিলাক। আমি দেখিছোঁ বহুত স্কুল অলৰেডি মৰি গৈছে, বহুত স্কুল এবলিছ হৈছে, তেওঁলোকক আকৌ জাপি দিয়া হৈছে, কম ষ্টুডেণ্টৰ কাৰণে বেলেগ এখন স্কুলৰ লগত জাপি দিয়া হৈছে। এই যিটো পদক্ষেপ তেওঁলোকে চৰকাৰে ল'লে, কিন্তু অলপ দিনৰ আগত ল'ব লাগিছিল, কিছু আজি 10-15 বছৰ আগতেই ল'ব লাগিছিল আমি ভাবোঁ। কিন্তু তথাপিতো এতিয়াও আমি যিখিনি পদক্ষেপ চৰকাৰে লৈছে বা এই যিটো গুণোৎসৱ কৰা হৈছে, এই গুণোৎসৱৰ জৰিয়তে যথেষ্ট গুণগত মান, শিক্ষাৰ যিটো গুণগত মান বিভিন্ন দেশত উত্তৰণ ঘটাবলৈ চেষ্টা কৰা হৈছে। এইটো প্ৰশংসনীয়, অতি সুন্দৰ হৈছে, সুন্দৰ পদক্ষেপ। আৰু ইয়াৰ জৰিয়তে আমি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে, তেওঁলোকৰ গঠনমূলক তেওঁলোকে ভেটি গঢ় লৈছে, আমি দেখিবলৈ পাইছোঁ। আৰু এইটো আমি আদৰণীয়। সেইকাৰণে আমি ওচৰৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক প্ৰাইভেট স্কুলৰ পৰা আনি গভৰ্ণমেণ্ট স্কুললৈ আনিব লাগে। গভৰ্ণমেণ্ট স্কুললৈ আনি এই যিখিনি চৰকাৰে পদক্ষেপ লৈছে তাত তেওঁলোকক অৰিহণা যোগাব লাগে, যাতে আৰু আগুৱাই যাব পাৰে আৰু সুন্দৰকৈ তেওঁলোকে কৰিব পাৰে, ইমপ্লিমেণ্ট কৰিব পাৰে। এই ক্ষেত্ৰত তেওঁলোকক উৎসাহ দিব লাগে। স্কুল পালোঁ, তাত যথেষ্ট ভাল হৈছে। ষ্টুডেণ্টবিলাকক মই যথেষ্ট ভাল পালোঁ। তেওঁলোকে যথেষ্ট উন্নত কৰিছে, বহুত উন্নত কৰিছে। তেওঁলোকক আমি কথা বতৰা সোধোতে গম পাইছোঁ তেওঁলোক যথেষ্ট স্মাৰ্ট আৰু বিভিন্ন দেশত তেওঁলোক উত্তৰণ ঘটিছে। আমি দেখিলোঁ নৃত্য দেখিবলৈ পালোঁ, বিভিন্ন তাৰ্কিক দেখিবলৈ পালোঁ, তাত কথা কোৱা শৈলী তেওঁলোকৰ পৰা দেখিবলৈ পালোঁ, মই অভিনয় শৈলী দেখিবলৈ পালোঁ। সকলো ক্ষেত্ৰত তেওঁলোকে উন্নতি কৰিছে। আৰু শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকে আমি দেখিবলৈ পালোঁ যে হোমৱৰ্কশ্বীটবিলাক মই চাইছোঁ বা কুৱেশ্যন বুকবিলাক পাইছোঁ, তেওঁলোকে যথেষ্ট সুন্দৰকৈ শুদ্ধভাৱে উত্তৰবিলাক কৰিবলৈ সক্ষম হৈছে। কিন্তু এই ইংলিছ যিটো মিডিয়াম দিছে সেইটো অলপ দেৰি হৈছে। আৰু এই ক্ষেত্ৰত কিছু পাৰদৰ্শী শিক্ষক নিযুক্তি দিব লাগে, যিহেতু নতুনকৈ ইংলিছ তাত ইনভলভ কৰা হৈছে। গতিকে হোৱাৰ কাৰণে তেওঁলোকে ইংলিছৰ ক্ষেত্ৰত কিছু অলপ তেওঁলোকে পিছ পৰি আছে, মই দেখিবলৈ পাইছোঁ।
নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গিটাৰ থিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগুক এলপি স্কুল জাপৰিগুক গুৱাহাটী হাউচ নম্বৰ 11